অলিম্পিকত ভাগ লোৱাৰ পূৰ্বে প্ৰশিক্ষণলৈ কাইলৈ যাব টাইকোৱাণ্ডো খেলুৱৈ এঞ্জেল প্ৰিয়া শইকীয়া। আমগুৰিস্থিত আছাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াত বিদায় সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। আমগুৰিস্থিত আছাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ ছাত্ৰী এঞ্জেল প্ৰিয়া শইকীয়াই টাইকোৱাণ্ডো প্ৰশিক্ষণৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ ফলত আছাম টাইকোৱাণ্ডো একাডেমীয়ে এঞ্জেল প্ৰিয়া শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে টাইকোৱাণ্ডো খেলুৱৈ এঞ্জেল প্ৰিয়া শইকীয়া ভাৰ উত্তোলনৰ বাছনি শিবিৰত 2028 আৰু 2032 অলিম্পিকৰ লক্ষ্যৰে শ্ৰীৰাম স্পৰ্টছ একাডেমীৰ মোদীনগৰ উত্তৰ প্ৰদেশলৈ নিৰ্বাচিত হোৱাৰ ফলতে এঞ্জেল প্ৰিয়া শইকীয়াই টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ পৰা বিদায় গ্ৰহণ কৰিছে। কাইলৈ উত্তৰ প্ৰদেশৰ শ্ৰীৰাম স্পৰ্টছ ছ'চাইটিলৈ ৰাওনা হ'ব এঞ্জেল প্ৰিয়া শইকীয়া। বিদায় সম্বৰ্ধনা অনুষ্ঠানত মাষ্টাৰ ৰাজু কোঁৱৰৰ লগতে বহু অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। আজি আমাৰ আছাম টাইকোৱাণ্ডো একাডেমি আমি এটি উষ্ম অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পাই আমি খুব গৌৰৱান্বিত বোধ কৰিছোঁ। শ্ৰীৰাম স্পৰ্টছ একাডেমি ইণ্ডিয়াৰ মীৰাবাই চানুৰ নেতৃত্বত 2028 আৰু 32 অলিম্পিকলৈ প্ৰিপেৰেশ্যন কেম্পৰ কাৰণে যি টেলেণ্ট হাণ্ট তেওঁলোকৰ যি প্ৰচেছ চলি আছে নৰ্থ ইষ্টত, সেই টেলেণ্ট হাণ্ট প্ৰচেছ চিলেকশ্যন প্ৰচেছত আমাৰ একাডেমি আমাৰ এঞ্জেল প্ৰিয়া শইকীয়া ব্লেক বেল্ট ছেকেণ্ড ডান, তেওঁ ষ্টেট চেম্পিয়ন, নেশ্যনেল মেডেলিষ্ট আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ড হোল্ডাৰ। তেওঁ সেই চিলেকশ্যন প্ৰচেছত তেওঁ উত্তীৰ্ণ হৈ পেলাই তেওঁ আজি ৱেইট লিফটিং ইভেণ্টত 2028 আৰু 32 যি অলিম্পিক মিছন শ্ৰীৰাম চাই স্পৰ্টছ একাডেমি তাত তেওঁ নাম ভৰ্তি কৰিবলৈ সক্ষম হ'ল। তেওঁ আমাৰ ইয়াৰ পৰা পৰহিলৈ যাবগৈ ইউ পিলৈ। আমি সকলো আমাৰ আছাম টাইকোৱাণ্ডো একাডেমি পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেওঁক আজি আমি উষ্ম অভিনন্দন আৰু আমি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সপোনবিলাক যি অলিম্পিকৰ সপোন লৈ তেওঁ তালৈ গৈছে সেই সপোন যাতে বাস্তৱত পৰিণত হয়। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি।